মাহঁত নাই না মই ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই গুচি আহিলো যে পাহৰি থাকিলো। আমি ওলাইছো আজি গোলাঘাটৰ মুখে তাত আমাৰ নাম ইন্দুমণি প্ৰতিভক্তি মুখত স্বৰ্গত আজি দ্বিতীয় দৰ্শনী আছে। তাতে ভগৱন্তৰ আশীষ মানি লৈ আমি আগবাঢ়িছো আৰু সকলোৱে যেন আমাক উৎসাহ জনায় যে আমি সুন্দৰ এখন ভাওনা প্ৰদৰ্শন কৰি আহিব পাৰোঁ। নাট্য গোষ্ঠীৰ মই সভাপতি ইতিমধ্যে আমি যাত্ৰা কৰিছোঁ সদৌ গোলাঘাটলৈ। আমি নাট প্ৰদৰ্শন কৰিম সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। ইতিমধ্যে আমাৰ সকলো বনোৱা সাজু হৈছে দলটি আপোনাৰ ভাওনা প্ৰদৰ্শনৰ বাবে। ভগৱন্তে আশা কৰক আমি যে বেষ্ট টু বেষ্ট আমি পাৰফৰ্মেঞ্চ দিব পাৰোঁ, এটা শ্ৰেষ্ঠ উপহাৰ আমি যাতে গ্ৰহণ কৰি আনিব পাৰোঁ, তাৰ কাৰণে যাতে ৰাইজে আমাক আশীৰ্বাদ কৰক। ধন্যবাদ। নগাঁও বৰনামঘৰৰ নামঘৰীয়া শ্ৰীযুত ধনেশ্বৰ হাজৰিকা। ইতিমধ্যে তেখেতে এটা দুখৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিছোঁ। তেখেতে 10টি ক্ৰীম বন তেওঁলোকে ক্ৰয় কৰিছিলে। তেওঁ বেগৰ পৰা ইতিমধ্যে 9টি ক্ৰীম বন কোনোবা হস্তগত কৰিলে। দুখত মন্মমান হৈ আছে। গতিকে ৰাইজক অনুৰোধ কৰিছো মই তেখেতৰ যাতে এনেকুৱা কৰ্ম আৰু কোনোদিনা নকৰে। তেখেতৰ এই 9টি বন ক্ৰীম বন কোনে লৈছে ইতিমধ্যে তেখেতক ঘূৰাই দিবলৈ মই কাটৰ অনুৰোধ কৰিছো। এনেকে শুবলৈ নাপায় আৰু ভাওনা কৰিবলৈ আহিছে, অকমান কথা বতৰা পাতি যোৱা কি হোৱা থাকিলা। নমস্কাৰ, আমি সমূহ ৰাইজ আজি ওলাইছো গোলাঘাট ভাওনা প্ৰতিযোগিতালৈ। আজি কমৰদী নাট্যগোষ্ঠীৰ ফালৰ পৰা আমাৰ হিন্দুমণি পিতৃভক্তিৰ নাটক কৰা হ'ব। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি ভাওনাভাগ সুন্দৰভাৱে উপস্থাপন কৰিব পাৰো। আপোনালোকৰ আশীৰ্বাদ পালে আমি আগবাঢ়ি যাবলৈ সদায় আমি প্ৰেৰণা পাম। আমিও আহিছো, আমিও নতুন মানুহ কমৰদী নাট্যগোষ্ঠীত। যিমান সময় আহিছো আমি ভাল লাগিছে আৰু ভাল পাম বুলি ভাবিছো। তাকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলো। কৃষ্ণ। আমি গৈ আছো এতিয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতালৈ আজি আমি পৰিৱেশন কৰিম কমৰদী সমন্বয় নাট্য গোষ্ঠী দিপলিং নগাঁও দুলীয়াজানৰ ফালৰ পৰা দ্বিতীয় দৰ্শনী নাট হিন্দুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। গতিকে সকলোৰে শুভাশীষ বিচাৰিছো আৰু আমি দেখুৱাই থাকিম। আমি বৰ্তমান জাজিন পামগৈ এতিয়া আৰু জাজিন নামিম, তাৰ সকলোখিনি আমাক দেখুৱাই থাকিম, চাই থাকিম। Few moments later. বন্ধুসকল, তেনেহ'লে আমি চাহ একাপ খাই দিলোঁ। মৃত্যুঞ্জয় চাহ খাই দিলে মই দেখাম বাৰু। এতিয়া আমি ক'ব পালোহি পৰা মৰাণত পালোহি। তাত আৰম্ভ কৰি আছে আমাৰ বহুত ৰখিবলগীয়া আছে, বহুত কাৰোবাৰ অলপ প্ৰচাৰ কৰিবলৈ যাবলৈ মন কৰে, তাত ৰখাই দিয়া হয়। কিছুমানে ক'ব পেকেট এটা খাওঁ, তেনেহ'লে আমি পালোহি খানা খোৱাকৈ আমাৰ জাজিত আছে। সেয়ে আমাৰ ৰাইজ এসোপামান আমি আহিছোঁ। তাকে আৰু এজনো আহিছে, এতিয়া আৰু এজন আহিছে আমাৰ। ক'ত আছিলা? ক'ত? অলপ লেট হ'ল। কিয়? মানে ভাৱৰীয়া পোৱাৰ কাৰণে অকণমান দেৰি হয় মানে। এইফালে ইয়াকটো চিনাকি আমি দিয়া নাই, মৃত্যুঞ্জয় দি দিব ইয়াক চিনাকি। দি মোৰ ককাইদেউ যশ কমল দাস, যাৰ নাম পুৰবে কানিয়া মিয়া হৈ যাব। আমি তেনেহ'লে সাজু হৈছোঁ। আমি পুৰা সাজু হৈ গ'লোঁ। পিছফালে চলি আছে পিছতে প্ৰথম দৰ্শনী ন, আমাৰো দ্বিতীয় দৰ্শনী হ'ব। আৰু বেছি টাইম সময় নাই, আৰু প্ৰায় ডেৰ ঘণ্টাৰ পিছত অলপ দেৰি বক্তৃতানুষ্ঠান এটা ৰাখিছে বুলি শুনিব পাইছোঁ। আৰু এইটো ৰাখি তেওঁলোকে সম্বৰ্ধনানুষ্ঠান নাট পৰিচালকক জনায়। তাৰপিছতে আৰু আমাৰ 9:30 বজামান বাজিব চাগে আমাৰ নাট ষ্টাৰ্ট হ'ব মানে। তাৰপিছত আমাৰ নাট
সকলোৱে সহায় হয় সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ ইমানেই।